মানে কি হ'ব এই কথাটো আগতেই কৈছিল আৰু সেইকাৰণে লাষ্টত গৈ সাগৰতে গৈ মৃত্যু মানে তেওঁ যিখিনি কথা কৈ গৈছিলে সেইখিনি যে তেওঁ আজি তেনেকৈ এখন চিনেমাত তেওঁ উপহাৰ হিচাপে দি গৈছে আপোনালোকে তাকে উপভোগ কৰিলে আৰু চাই বহুত দুখ লাগিল চিনেমাখন চাই কেনেকুৱা পালে বৰ দুখ লাগিব ঠিক আছে আৰু আছে দৰ্শক ধাৰাটো ইয়াত নাই ইয়াত এটা নতুন ধাৰা সংযোজন কৰিছে ভৱিষ্যতলৈ এইটো ধাৰা ঠিক আছে আমাৰ ওচৰত আৰু দৰ্শক আছে আপোনালোকে অশ্ৰু নয়নে আপোনালোকে ওলাই আহিছে যে কি ক'ব আজি জুবিন দাৰ চিনেমাখন উপভোগ কৰিলে ৰৈ ৰৈ বিনালে ভাল লাগিলে বহুত চাই আৰু লাষ্টৰখিনি যোনখিনি ফটো দেখালে সেইখিনি চাই বহুত আৱেগিক অনুভৱ কৰিছোঁ বিচাৰোঁ যে তেওঁৰ জাষ্টিছ পাওক হয় মই অনুভৱ কৰিছোঁ অসমৰ সকলোৱে যাতে মনত ৰাখে আৰু তেওঁ জাষ্টিছটো পায় তেওঁ জীয়াই থকা যিবোৰ দিন আছিলে তেওঁ যেনেকৈ চলিছিলে বা যেনেকৈ এটা জীৱন অতিবাহিত কৰিছিলে যে শেষ মুহূৰ্তত তেওঁলোকে সকলোৰ কাৰণে এটা উপহাৰ দি গৈছে যে সেইখনকে উপভোগ কৰিছে নেকি বহুত ডাঙৰ এটা উপহাৰ যাতে চবেই চাই অসমৰ সকলোৱে চাই তেওঁ যোনটো সপোন আছিলে চিনেমা জগতখন আমাৰ অসমীয়া বোলছবিখন যাতে ভালকৈ চলে চবেই চাই যাতে সেইটোৱে ন্যায় কামনা কৰে সকলোৱে ঠিক আছে তেওঁ কথা ক'ব পৰা নাই তেওঁ ওচৰতে তেওঁ বেয়া লাগিব দেখি লাষ্টৰখিনি যিমানকৈ তেখেতে কৈ গ'ল তেনেকেই ভালে আচলতে মানে চালেহে গম পোৱা যায় তেখেতে জীৱিত কালত মৃত্যুৰ আগমুহূৰ্তত যিখিনি তেওঁ কথা ৰাইজৰ আগত প্ৰকাশ কৰিছিলে তেওঁ বাস্তৱত যিখিনি কথা কৈছিলে সেইখিনিকে যেতিয়া এখন উপহাৰ দি থৈ গ'ল উপহাৰ আৰু একেখিনি যেনেকৈ কৈছিলে যেনেকৈ মই তেনেকৈ দেখাইছে দেখুৱা ইমান কেনেকৈ মিলিব পাৰে চব বস্তু সঁচাকৈ বৰ আচৰিত অসমবাসী ৰাইজক আপুনি কি আহ্বান জনাব চাওক চাই পেলাই আমাৰতো জুবিন দাৰ লাষ্টৰ চিনেমা হয় যিহেতুকে চবেই আহি চাওক হলত আহি আৰু কোনো যাতে ভিডিঅ' চিডিঅ' নকৰে আপলোড নকৰে চবেই আহি চাই যাওকহি এবাৰ লাষ্টৰ উপহাৰ আমাক দি থৈ গৈছে ন গতিকে চবেই আহি চাওকহি জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই এই সংক্ৰান্তত আপুনি চৰকাৰক কি আহ্বান জনাব অতি সোনকালে ন্যায় পাব লাগে বহুত মানে জলদি আৰু কাৰণ ভাষা হেৰুৱাই গৈছোঁ জুবিন দা এতিয়া আমাৰ মাজত আছে তেওঁ মৃত্যু হোৱা নাই আৰু দুটা কথা মই ভালকৈ আজিৰ পৰা একেবাৰে প্ৰতিজ্ঞা বান্ধি লৈছোঁ যাৰ পৰা আমি একো শিকিব নোৱাৰোঁ মই কেতিয়াও ছাৰ বুলি নকওঁ আৰু আমি নৱপ্ৰজন্মৰ দেশখন সলাব লাগিব জুবিন দাৰ হেৰি কেনে চাব আহিছোঁ আৰু আপোনাৰ জুবিন দাক ভাল পাওঁ ভাল পায় গোটেই বিশ্ববাসীৰ মানুহ সকলো বিশ্ববাসীয়ে তেখেতক ভাল পায় আমিও ভাল পাওঁ আমি অন্তৰৰ কাৰণে অন্তৰেদি ভাল পাওঁ সেইকাৰণে প্ৰথমৰ দিনাখনেই চাব আহিছোঁ আমি ৰাতিপুৱা ময়ো চাইছোঁ তেনেকৈ ওলাই আহিছে কোনোবাই কান্দি ওলাই আহিছে কোনোবাই আৱেগত ওলাই আহিছে তেনেকৈ ওলাই আহিছে